Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 7। আজি আমি চাম হৃদপিণ্ডীয় পেশীৰ বিষয়ে। আমি পেশী কলা চাইছিলোঁ, তিনি প্ৰকাৰৰ পেশী কলা আছিল। তাৰে আমি কংকালীয় পেশী, মিহি পেশী অলৰেডি চাইছোঁ। আজি আমি আমাৰ থাৰ্ড আৰু লাষ্ট যিটো পেশী আছে হৃদপিণ্ডীয় পেশী সেইটো চাম। হৃদপিণ্ডীয় পেশীসমূহক কাৰ্ডিয়েক মাসেল বুলি কোৱা হয় ইংলিছত। এই যিবোৰ পেশী আছে এই পেশীসমূহ হৈছে কিছুমান বিশেষ ধৰণৰ পেশী যিবোৰ কেৱল আমাৰ হৃদপিণ্ডৰ যি বেৰ আছে সেই বেৰতে পোৱা যায়, বাকী ক'তো ইয়াক পোৱা নাযায়। ইহঁতক ইউনিক মাসেল বুলি কোৱা হয়। আৰু যেতিয়া আমাৰ হৃদয় স্পন্দন হয়, অৰ্থাৎ যেতিয়া আমাৰ হাৰ্টবিট হয়, হাৰ্টবিট হোৱাৰ সময়ত আমাৰ যিটো হৃদপিণ্ডৰ বেৰ আছে হৃদপিণ্ডৰ বেৰৰ সংকোচন আৰু প্ৰসাৰণ হ'ব লাগে। সেই সংকোচন আৰু প্ৰসাৰণৰ কাৰণে দায়ী যিটো পেশী সেইটো হৈছে হৃদপিণ্ডীয় পেশী। মাথো হৃদযন্ত্ৰত থকা এবিধ সংকোচনশীল কলা। এইটো বাকী ক'তো দেখিবলৈ পোৱা নাযায়, কেৱল মাত্ৰ হৃদযন্ত্ৰত দেখিবলৈ পোৱা যায়। আমাৰ হাৰ্টত ই আছে। কোষ সন্ধিয়ে হৃদপিণ্ডীয় পেশী কোষৰ প্লাজমা আৱৰণক একেলগ কৰি ৰাখে। যিবোৰ কোষসন্ধি আছে অলৰেডি তোমালোকে জানা। কোষসন্ধি হৈছে যিবোৰে এটা কোষক আন এটা কোষৰ সৈতে সংযোগ কৰি ৰাখে, এটা ব্ৰিজ সৃষ্টি কৰে। এটা কোষ যাতে আন এটা কোষৰ সৈতে লগ লাগি থাকিব পাৰে, সেইবোৰকে কোষসন্ধি বুলি কোৱা হয়। হৃদপিণ্ডীয় পেশীসমূহ কোষসন্ধিৰ দ্বাৰা লগ লাগি থাকে। কোষসন্ধিয়ে কোষক কেতবৰ সংযোজন বিন্দুত এটা গোট হিচাপে সংকুচিত হ'বলৈ দিয়ে। এনেকুৱা ধৰণৰ ইহঁতে কোষসন্ধিৰ দ্বাৰা লগ লাগি থাকে আৰু ইহঁতৰ এটা বিন্দু থাকে। যেতিয়া এটা কোষ সংকুচিত হ'বলৈ সংকেত পায় তেতিয়া সেইটো কোষে তাৰ ওচৰত থকা কোষবোৰক সংকুচিত হ'বলৈ উত্তেজনা দিয়ে। হৃদপিণ্ডত যিমান কোষ আছে সিহঁতৰ এটা বিন্দু আছে, যিটো বিন্দুত ইহঁতে সংকুচিত হ'বৰ কাৰণে ইহঁতে ইনফৰমেশ্যন পায়। যদি এটা কোষে ছাপ'জ এইটো কোষে ইনফৰমেশ্যন পালে সংকোচন হোৱাৰ, ই ইয়াৰ ওচৰৰ কোষত উত্তেজিত কৰিব, অৰ্থাৎ ইনফৰমেশ্যন দিব, ই তাৰ ওচৰত এনেদৰে কি হ'ব, সংকেতসমূহ সিঁচৰিত হয়। অৰ্থাৎ এটা কোষে সংকোচন হ'বলৈ সংকেত পালে ই ওচৰৰ কোষসমূহকো সংকুচিত কৰাব পাৰে। এতিয়া হৃদপিণ্ডীয় পেশী যিটো আছে এই হৃদপিণ্ডীয় পেশীৰ কিছু পৰিমাণে মিল আছে কংকালীয় পেশীৰ সৈতে আৰু কিছু পৰিমাণে মিল আছে মিহি পেশীৰ সৈতে। কংকালীয় পেশীৰ সৈতে কি মিল আছে, যে কংকালীয় পেশী যেনেকুৱা খাঁজ কটা হয়, কংকালীয় পেশীসমূহত আমি দেখিছিলোঁ এনেকুৱা খাঁজ কটা হয়। ইয়াতো খাঁজ আছে, কিন্তু খাঁজসমূহ বৰ বেছি স্পষ্ট নহয়। এইটো হৈছে কংকালীয় পেশীৰ সৈতে মিল। আৰু মিহি পেশীৰ সৈতে মিল হৈছে যে মিহি পেশীসমূহ যেনেকুৱা এককোষীয় আছিল, ইউনিনিউক্লিয়েটেড আছিল, মাত্ৰ এটা কোষ আছিল মিহি পেশীত। হৃদপিণ্ডীয় পেশীতো মাত্ৰ এটা কোষে থাকে আৰু ইহঁতে মিহি পেশীৰ দৰে ইহঁত ৰৈখিক নহয়। কংকালীয় পেশী ৰৈখিক আছিল, কিন্তু মিহি পেশী ৰৈখিক নাছিল। ইহঁতক আমি ইচ্ছামতে লৰচৰ কৰাব নোৱাৰিছিলোঁ। হৃদপিণ্ডীয় পেশী অৰ্থাৎ আমাৰ হাৰ্টত যিবোৰ পেশী আছে সেইসমূহকো আমি ইচ্ছা কৰিলে লৰচৰ কৰাব নোৱাৰোঁ, গতিকে এইবোৰ ৰৈখিক নহয়। হৃদপিণ্ডীয় পেশীৰ কিছু পৰিমাণে মিল আছে কংকালীয় পেশীৰ সৈতে আৰু কিছু পৰিমাণে মিল আছে যিটো আমাৰ আছে কি মিহি পেশী। কিছু মিহি পেশীৰ সৈতে মিল থকা হয় আৰু কিছু কংকালীয় পেশীৰ সৈতে মিল হয়। এতিয়া আমি তিনিওটা পেশীৰ বিষয়ে জানিছোঁ। এতিয়া চাওঁ আমি তিনিওটা পেশীৰ মাজত কি পাৰ্থক্য আছে। প্ৰথমতে হৈছে কি আমাৰ কংকালীয় পেশী, তাৰপিছত হৈছে আমাৰ মিহি পেশী আৰু এটা হৈছে আমাৰ হৃদপিণ্ডীয় পেশী। ৰাইট। এতিয়া আমাৰ যিটো কংকালীয় পেশী আছে, কংকালীয় পেশীসমূহ খাঁজ থকা হয়, সৰু সৰু কিছুমান খাঁজ কটা আছে। কিন্তু যিবোৰ মিহি পেশী আছে মিহি পেশীত কোনো ধৰণৰ খাঁজ নাই।
খাঁজ নাই। আকৌ হৃদপিণ্ডীয় পেশীত খাঁজ আছে কিন্তু স্পষ্ট নহয়। তাৰপিছত কংকালীয় পেশীসমূহ ৰৈখিক হয়। আমি যেতিয়া ইচ্ছা কৰোঁ কংকালীয় পেশীসমূহক লৰচৰ কৰাব পাৰোঁ, কিন্তু মিহি পেশীসমূহ ৰৈখিক নহয়। ইহঁতক আমি ইচ্ছামতে লৰচৰ কৰাব নোৱাৰোঁ। হৃদপিণ্ডীয় পেশী যিবোৰ আছে, হৃদপিণ্ডীয় পেশীসমূহ ৰৈখিক নহয়। একেদৰে মিহি পেশীৰ সৈতে একে হয়, ইহঁতো ৰৈখিক নহয়। নম্বৰ 3rd পইণ্ট হৈছে যে কংকালীয় পেশীৰ আকাৰ কেনেকুৱা হয়। ইহঁত দীঘল হয় আৰু ইহঁত চিলিণ্ডাৰৰ দৰে হয়নে। ইহঁত চিলিণ্ড্ৰিকেল হয়, বহল চিলিণ্ডাৰৰ দৰে হয়। মিহি পেশীসমূহ মূলাকৃতিৰ হয়, দুই মূৰ জোঙা মূলাকৃতিৰ। আৰু হৃদপিণ্ডীয় পেশীও সেই কংকালীয় পেশীৰ দৰে বহল, যেনেকুৱা চুঙাকৃতিৰ হয় কংকালীয় পেশী। ইহঁতো চুঙাকৃতিৰ হয়, কিন্তু চুঙাসমূহত কিছুমান ব্ৰাঞ্চ থকা, ঠাল ঠেঙুলি থকা চুঙাকৃতিৰ হয়। তাৰপিছত কংকালীয় পেশীসমূহ বহু কোষকেন্দ্ৰযুক্ত, বহু কোষকেন্দ্ৰ থকা হয়। আনহাতে যিটো আমাৰ মিহি পেশী আছে, মিহি পেশীটো এক কোষকেন্দ্ৰযুক্ত হয় আৰু হৃদপিণ্ডীয় পেশীসমূহো এক কোষকেন্দ্ৰযুক্ত হয়। এইবোৰ হৈছে এই তিনিওটা পেশীৰ মাজত পাৰ্থক্য। প্ৰথমটো পাৰ্থক্য হৈছে কংকালীয় পেশীসমূহত কিছুমান খাঁজ থাকে, মিহি পেশীসমূহত কোনো ধৰণৰ খাঁজ নাথাকে। হৃদপিণ্ডীয় পেশীত খাঁজ থাকে যিবোৰ স্পষ্ট নহয়। কংকালীয় পেশীসমূহ ৰৈখিক হয়, ইচ্ছামতে লৰচৰ হয়। মিহি পেশীসমূহ ৰৈখিক নহয় আৰু হৃদপিণ্ডীয় পেশীসমূহো ৰৈখিক নহয়। কংকালীয় পেশীসমূহ চুঙাকৃতিৰ, বহল। মিহি পেশীসমূহ মূলাকৃতিৰ, দুই মূৰ জোঙা। হৃদপিণ্ডীয় পেশীসমূহো চুঙাকৃতিৰ হয়, ঠাল ঠেঙুলিযুক্ত। কংকালীয় পেশীসমূহ বহু কোষকেন্দ্ৰযুক্ত আৰু ইয়াতে যিটো মাইটকণ্ড্ৰিয়া থাকে সেইবোৰো বহুত থাকে, যিহেতু অনবৰতে লৰচৰ হয়। মিহি পেশীসমূহত এটা কোষকেন্দ্ৰ থাকে আৰু হৃদপিণ্ডীয় পেশীতো এটাই কোষকেন্দ্ৰ থাকে। এতিয়া আমি দুটা ছবি চাইছিলোঁ, এটা ছবি আমাৰ বাকী আছিলে যিটো হৈছে আমাৰ হৃদপিণ্ডীয় পেশী যিটো আছিলে এইটো চোৱা। হৃদপিণ্ডীয় পেশীসমূহ কেনেকুৱা ধৰণৰ, ইহঁতে চোৱা ইয়াৰ পৰা এইটো এটা ব্ৰাঞ্চ ওলাইছে, এটাৰ পৰা এনেকুৱা দুটা তিনিটা এনেকৈ ব্ৰাঞ্চ ওলাইছে। ইহঁত ব্ৰাঞ্চ থকা হয়, ঠাল ঠেঙুলি থকা হয়। ইহঁতৰ দেহতো চোৱা ৰেখাসমূহ আছে, কিন্তু ৰেখাসমূহ কংকালীয় পেশীৰ দৰে স্পষ্ট নহয়। কংকালীয় পেশীসমূহত কোনো ধৰণৰ ব্ৰাঞ্চ নাই, এটা একদম সম্পূৰ্ণ এটাই আছে, কোনো ধৰণৰ ব্ৰাঞ্চ নাই। আৰু এই যিবোৰ ৰেখা আছে ৰেখাসমূহ স্পষ্ট হয়, কিন্তু ইয়াত থকা ৰেখাসমূহ অকণমান ব্লাৰ হয়, বৰ বেছি স্পষ্ট নহয়। আৰু ইয়াতে মাজে মাজে চোৱা এইবোৰ হৈছে কোষকেন্দ্ৰ, ইহঁতৰ এটাত মাত্ৰ এটাই কোষকেন্দ্ৰ থাকে। আৰু এইবোৰ হৈছে কোষসন্ধি, যাৰ দ্বাৰা ইহঁতে থোপ বান্ধি লগ লাগি থাকিব পাৰে। আমি তিনিওটা পেশী কলাৰ বিষয়ে চালোঁ। আজি ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।